আমি আঘোণৰ সোণালী পথাৰত আমি আজি ধান কটাৰ বাবে আয়োজন কৰিছোঁ। গতিকে আমাৰ দাৱনীসকলে ইতিমধ্যে ধান কাটি আছে। আমাৰ সৰ্বপ্ৰথমে পকিবলৈ আৰম্ভ কৰিছে সোণালী ধানৰ ভিতৰত বৰা ধান। এই বৰা ধান আমাৰ অসমীয়াৰ বৰ প্ৰিয় হয়। গতিকে আমি বৰা ধান কেনেকৈ কাটে আমি আপোনালোকক দেখাব বিচাৰিছোঁ। গতিকে আপোনালোকে ভিডিঅ'টো অলপ মনোযোগেৰে চাব। কৃষ্ণ। এয়া আমি আপোনাৰ ধান কাটিবলৈ আৰম্ভ কৰিবলৈ আহিছোঁ। আৰু ইতিমধ্যে আমাৰ সিটো চাইডে দেখিছে আপোনালোকে আমাৰ সহধৰ্মিনীয়ে ধান কাটি আছে। বৰা ধানৰ মুঠি ইতিমধ্যে বান্ধিছে। আৰু এইফালে আমাৰ ভতিজা ছোৱালী শ্ৰী গুণগুণ বৰদলৈয়ে ইতিমধ্যে ধান কাটিবলৈ আৰম্ভ কৰিছে আৰু তেওঁ ধান বান্ধি আছে। গতিকে আমি আপোনালোকক দেখুৱাব বিচাৰিছোঁ যে সোণালী ধান কেনেকৈ কাটে। এয়া আমি বৰা ধানৰ খেতি কাটিবলৈ আৰম্ভ কৰিছোঁ। এয়া বৰা ধান দেখিছে নহয় আপোনালোকে। এই বৰা ধান আমাৰ অসমীয়াৰ একেবাৰে অতিকে প্ৰিয়। মাঘৰ বিহুত, ভোগালী বিহুত আমাৰ এই বৰা ধান প্ৰথমতে ব্যৱহাৰ কৰা হয়। যেনেকৈ প্ৰথমতে আমাৰ তিল পিঠা বনায়। এয়া কাটি আছোঁ। তাৰপিছতে আপোনাৰ এই বৰা ধান প্ৰস্তুত কৰা হয় আমাৰ আপোনাৰ ভাপত দিয়া যে আমাৰ অসমীয়াৰ একেবাৰে প্ৰধান খাদ্য। বৰা ধানৰ পৰা সৃষ্টি কৰা হয় ভাপত দিয়া, সেয়াও তৈয়াৰ কৰা হয়। এয়া কাটি আছোঁ। ধান ধুনীয়া হৈছে। এই দেখিছে আপোনালোকে দীঘল দীঘল থোক হৈছে, পতান বোলা বস্তুৱে নাই। এয়া আপোনাৰ ধান কাটি আছোঁ। কাটি বৰ ভাল লাগিছে। যিহেতু এইবাৰ আমাৰ খেতিবিলাক ভাল হৈছে, কিয়নো আনকি বছৰ অলপ পানীৰ প্ৰব্লেম হয়। আমাৰ ইয়াত যিহেতু বানপানী এৰিয়া, সেয়েহে এইবাৰ খেতিটো আমাৰ ভাল হৈছে আৰু প্ৰবল হৈছে, বহুত গধুৰো হৈছে। ভাল লাগিছে কাটি। এয়া ইতিমধ্যে আমি বৰা ধানৰ এটা মুঠি কাটিছোঁ। আৰু আমি এনেকৈ পেলাই দুডাল ধানৰ নৰাৰ সৈতে ধানৰ সৈতে আমি আনি ইয়াত এনেকৈ দি আমি দুটা আঙুলিৰ মাজেদি এনেকৈ পেলাই নি এনেকৈ ঘূৰাই ধুনীয়াকৈ আমি মুঠিটো বন্ধা হয়। গতিকে এয়া আপোনালোকক আমি মুঠিটো বান্ধি দেখুৱাই দিছোঁ। আৰু এইটো বিশেষকৈ শুকাবৰ কাৰণে, যিহেতু পেলাই থ'লে ধৰক ধানটো চাৰিওফালে নুশুকায়। গতিকে গোটেই মুঠিটো শুকাবৰ কাৰণে, ধানখিনি শুকাবৰ কাৰণে আমি কি কৰিছোঁ, এইফালে আমি কাঠিখন এনেকৈ মাজত ভৰাই দিছোঁ। ভৰাই পেলাই আমি কি কৰিছোঁ, ধুনীয়াকৈ ইয়াত নৰাৰ ওপৰত মেলি দিছোঁ। এতিয়া মানে ধানখিনি ধুনীয়াকৈ শুকাই থাকিব। কৃষ্ণ। এইখিনি আমাৰ ভতিজা ছোৱালী, আমাৰ কি আছিল নামটো, এইফালে চাই পেলাই কোৱা, ভিডিঅ'লৈ চাই পেলাই কোৱা নমস্কাৰ বুলি কোৱা। কাঠিখন হাতত লৈ থাকা। কোৱা নমস্কাৰ দৰ্শকসকল। আমি ইতিমধ্যে, তুমি কি কৰিছা? ধান কাটি আছা ন? কেনেকুৱা লাগিছে ধান কাটি পেলাই? কি ধান কাটিছা তুমি? এইটো কি ধান কাটিছা? বৰা ধান ন? ইয়াৰ পৰা আমাৰ কি কি পিঠা তৈয়াৰ কৰা হয়? তিল পিঠা তৈয়াৰ কৰা হয়, তেল পিঠা তৈয়াৰ কৰা হয়, হয়নে? আমাৰ এইবিলাক ধুনীয়াকৈ অসমীয়া খাদ্য, হয় নহয়? আমাৰ মাঘৰ বিহুত ভোগালী খাদ্যত আমি খাওঁ ন? ঠিক আছে। এইফালে চাওক আমাৰ সহধৰ্মিনী শ্ৰীমতী বন্তি বৰদলৈ। এয়া আপোনাৰ ধান কাটিবলৈ আৰম্ভ কৰি তেওঁ কাটিছে। আজি যথেষ্টখিনি কাটিলে। এইফালে দেখুৱাই দিয়কচোন অকণমান। যথেষ্ট কাটিছে। এইবিলাক মুঠি আপোনাৰ এইটোৰ পিছত সিটো ধুনীয়াকৈ বান্ধি থোৱা আছে। গতিকে ইয়াৰ পিছতে আমাৰ ভতিজা কি নাম আছিলে,